উত্তৰ যোৰহাটৰ ৰংদৈ কৈবত্য গাঁৱত সংবিধান গৌৰৱ অভিযানৰ সভা সম্পন্ন। আজি উত্তৰ যোৰহাটৰ ৰংদৈ কৈবত্য গাঁৱৰ নামঘৰ প্ৰাংগণত সংবিধান গৌৰৱ অভিযানৰ এখন সভা সম্পন্ন হয়। ভাৰতীয় জনতা পাৰ্টিৰ অনুসূচিত জাতি চাৰিগাঁও গ্ৰাম্য মণ্ডলৰ উদ্যোগত অনুষ্ঠিত সংবিধান গৌৰৱ সভাখনিত সভাপতিত্ব কৰে যোৰহাট জিলা অনুসূচিত জাতি সমিতিৰ সভাপতি অনন্ত দাসে। ভাৰতৰত্ন ডক্টৰ বাবা চাহেব ভীমৰাও আম্বেদকাৰ, ভাৰতবৰ্ষৰ ৰূপকাৰ গৰাকী অনুসূচিত জাতিৰ প্ৰতিনিধি আৰু ভাৰতৰ সংবিধান প্ৰণেতাগৰাকীৰ জীৱন আৰু কীৰ্তিৰ বহল ব্যাখ্যা আগবঢ়াই ভাজপা যোৰহাট জিলা সমিতিৰ প্ৰাক্তন সভাপতি কামাখ্যা মোহন দাসে। ভাৰতীয় জনতা পাৰ্টিৰ অনুসূচিত জাতি চাৰিগাঁও গ্ৰাম্য মণ্ডলৰ উদ্যোগত হোৱা সংবিধান গৌৰৱ দিৱসৰ কাৰ্যসূচীত ডক্টৰ বাবা চাহেব আম্বেদকাৰৰ আলোকচিত্ৰত বন্তি প্ৰজ্বলন কৰে সমাজকৰ্মী সোণাৰাম দাসে। সভাখনিত জ্যেষ্ঠ ব্যক্তি টেবুৰাম দাস, ভাজপা চাৰিগাঁও মণ্ডল সমিতিৰ সভাপতি দীপক নাথ, ভাজপা যোৰহাট জিলা সমিতিৰ সম্পাদক বিজয় দাস, প্ৰাক্তন পঞ্চায়ত সভাপতি নৱজ্যোতি দাস, অৱসৰপ্ৰাপ্ত শিক্ষক পৰাণ কুমাৰ শৰ্মাই সংবিধান প্ৰণেতাগৰাকীৰ জীৱন সম্পৰ্কত বক্তব্য আগবঢ়ায়। সমাজকৰ্মী জগন্নাথ অগ্নিবৰাক সম্বৰ্ধনা জনোৱা উক্ত সভাতে ভাজপাৰ যোৰহাট জিলা অনুসূচিত জাতি মহিলা মৰ্চাৰ সভানেত্ৰী পূৰবী দাসকে মুখ্য কৰি যথেষ্ট সংখ্যক ভাৰতীয় জনতা পাৰ্টিৰ কৰ্মকৰ্তাসকল উপস্থিত আছে। ব্যুৰ' ৰিপৰ্ট, পোহৰ লাইভ 8। 1975 চনত জৰুৰীকালীন অৱস্থা হৈছিল, নিশ্চয় আপোনালোকে গম পায়। কংগ্ৰেছৰ বহুত মানুহক জেলত ভাত খুৱাইছিল। অবৈধ নিৰ্বাচন হোৱাৰ বাবে কংগ্ৰেছ চৰকাৰ, ইন্দিৰা গান্ধী পতন হোৱাৰ বাবে সংবিধান চাৰিগাঁও মণ্ডলৰ সভাপতি ভাৰতীয় জনতা পাৰ্টীৰ নৱনিৰ্বাচিত সভাপতি দীপক নাথ ডাঙৰীয়া, মঞ্চত উপবিষ্ট ভাৰতীয় জনতা পাৰ্টীৰ যোৰহাট জিলাৰ প্ৰাক্তন সভাপতি, দলৰ ৰাজ্যিক কমিটিৰ কাৰ্যনিৰ্বাহক সদস্য কামাখ্যা মোহন দাস ডাঙৰীয়া। যোৰহাট নগৰৰ মাজমজিয়াত মুকলি হ'ল অত্যাধুনিক সা সুবিধাযুক্ত বিলাসী অতিথিশালা শ্ৰাংগিল্লা হোমষ্টে। দৈনন্দিন জীৱনৰ ব্যস্ততাৰ মাজত অকণমান সময় বা এটা ৰাতি এটি শান্তিৰ সেউজীয়া ঘৰুৱা পৰিৱেশত নিজৰ প্ৰিয়জন অথবা পৰিয়ালৰ লগত কটাব বিচাৰিছে নেকি আপুনি? তেনেহলে আহক শ্ৰাংগিল্লা হোমষ্টেলৈ। শ্ৰাংগিল্লা হোমষ্টে পৰিয়ালৰ পৰা আপোনালৈ আন্তৰিক স্বাগতম। হয়, এটা অসমীয়া ঘৰুৱা পৰিৱেশৰ লগতে আপোনালোকে ইয়াত লাভ কৰিব শ্ৰাংগিল্লা পৰিয়ালৰ উষ্ম আতিথ্য আৰু অসমীয়া থলুৱা খাদ্য সম্ভাৰ। তদুপৰি আমাৰ ইয়াতে আছে আহল বহল আৰামদায়ক অধিক সুবিধাযুক্ত শীততাপ নিয়ন্ত্ৰিত কোঠা, 24 ঘণ্টাই বিজুলী সৰবৰাহৰ লগতে জেনেৰেটৰৰ সুবিধা আৰু শক্তিশালী চিচি কেমেৰাৰ ব্যৱস্থা, বিনামূলীয়া ৱাইফাই সুবিধা, কাৰ পাৰ্কিঙৰ ব্যৱস্থা, ন্যূনতম মূল্যত গাড়ী চালকৰ বাবে কোঠালিৰ ব্যৱস্থা, লগতে আপোনাৰ প্ৰমোদৰ বাবে উপলব্ধ এখন মুক্ত টেৰেছ, য'ত মুকলি আকাশৰ তলত আহাৰ গ্ৰহণৰ আনন্দ লাভ কৰিব পাৰিব আপুনি। আপোনাৰ বাবে এটি সুখবৰ, আমি প্ৰথম 20 জন গ্ৰাহকলৈ আগবঢ়াইছো 30% ৰেহাই মূল্যত অত্যাধুনিক কোঠালি। 3 জনৰ বাবে উপলব্ধ কোঠা 3000, কিন্তু বৰ্তমানৰ মূল্য 2100 টকা প্ৰতি নিশা। 2 জনৰ বাবে উপলব্ধ কোঠা 2500 টকা, কিন্তু বৰ্তমানৰ মূল্য 1750 টকা প্ৰতি নিশা। তেনেহলে পলম নকৰি এতিয়াই আমাৰ শ্ৰাংগিল্লা হোমষ্টেলৈ আহিব পাৰে। আপোনাক স্বাগতম জনোৱা হৈছে আমাৰ পৰিয়ালৰ তৰফৰ পৰা। অধিক জানিবৰ বাবে আমাৰ যোগাযোগ নম্বৰত যোগাযোগ কৰক। আমাৰ ঠিকনা DCB ৰোড, হেমবৰুৱা পথ, তৰাজান কাকতি গাঁও, যোৰহাট।